নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ লগতে আমাৰ এপতো ক্লাছবোৰ হৈ আছে জিএনএমৰ বাবে ঠিকে আছে গতিকে আমাৰ ডেইলি পুৰা ফুল পিকআপত ক্লাছ চলি আছে ইউটিউব চেনেলৰ লগতে এপত হয়নে গতিকে যিসকলে প্ৰথমৰ পৰা আমাৰ ক্লাছবোৰ চাই আছে সকলোকে বহুত বহুত ধন্যবাদ যিসকলে নতুনকৈ চেনেলটো চাই পিনে ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা যাতে আগন্তুক যি জিএনএমৰ পৰীক্ষা হ'বলৈ আছে তাৰ বাবে তোমালোকে সম্পূৰ্ণ ডেইলি আপডেটবোৰ পাই থাকা তাৰ লগে লগে আমাৰ এপত যিসকলে জইন কৰিব বিচাৰিছে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে প্লে ষ্ট'ৰৰ পৰা আসাম কেৰিয়াৰ পইণ্ট এপটো ডাউনলোড কৰি পিনে আমাৰ হোৱাটছআপ নম্বৰত এটা যোগাযোগ কৰা তাৰ লগে লগে গোটেই এডমিশ্যন প্ৰচেছটো আমি বুজাই দিম মাত্ৰ এতিয়া আমাৰ কোৰ্চৰ প্ৰাইচটো 499 ঠিক আছে 569 এপত হৈ আছে আৰু যদি তোমালোকে আমাৰ কিউআৰ কোডত পেমেন্ট কৰা তেতিয়াহ'লে মাত্ৰ 499 পে' কৰি দিয়াৰ লগে লগে তোমালোকে আমাৰ এপটোত জইন হ'ব পাৰিবা এতিয়া মাজত মাত্ৰ এইকেইটাহে দিন আছে আৰু এইকেইটা দিন পুৰা ফুল কনফিডেন্স আৰু কনচেপ্টত তোমালোকে পঢ়িব লাগিব হয়নে গতিকে মাত্ৰ 499 পে' কৰি তোমালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে তাত তোমালোকে জিএনএমৰ বাবে জইন হ'ব পৰা য'ত ডেইলি তোমালোকৰ বাবে আমি ক্লাছসমূহ লৈ আছো ডেইলি লাইভ ক্লাছ আছে ডেইলি ৰেকৰ্ডেড ক্লাছ আছে তিনিটা সাবজেক্ট ইংলিছ মেথছ আৰু সায়েন্সৰ ঠিক আছে লাইভ ৰেকৰ্ডেড ক্লাছ আৰু আজি নিশা অৰ্থাৎ আজি ঠিক আছে আজি তোমালোকৰ বাবে আমি এপৰ ভিতৰত মক টেষ্ট এভেইলেবল কৰি দিম সম্পূৰ্ণ 10টা মক টেষ্ট তোমালোকৰ বাবে এপৰ ভিতৰত যেনে ধৰণে পৰীক্ষাত আহিব তেনে ধৰণেই আমি এপৰ ভিতৰত যিসকলে এডমিশ্যন লৈ থৈছা তোমালোকৰ বাবে আমি মক টেষ্টখিনি এভেইলেবল কৰি দিম ঠিক আছে পিডিএফ ফাইল ইবুক অলৰেডি তোমালোকে আমাৰ ইবুকখন ইতিমধ্যে পাইছা সকলোৱে নিজৰ নিজৰ ডিভাইচত ডাউনলোড কৰিছাই হয় নাই লগে লগে কমপ্লিট সিলেবাছ আৰু লাইভ ক্লাছ ডেইলি আছে তোমালোকৰ বাবে আৰু আমি কি দিম আৰু 499 ৰুপিজত আমি তোমালোকৰ পৰীক্ষাৰ বাবে এইখিনি দিব পাৰিছো ঠিক আছে গতিকে ভালকৈ পঢ়ি থাকা আমি তোমালোকৰ যিটো সপোন আছে সপোনটো সাকসেছ হওক আমি যিমানখিনি পাৰো তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিছো আৰু আজিৰ ক্লাছটোত আমি আলোচনা কৰিম সায়েন্সৰ বহুখিনি ইম্পৰ্টেণ্ট এমচিকিউ তোমালোকৰ বাবে লৈ আহিছিলো এই এমচিকিউখিনি আজি আমি আলোচনা কৰিম চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ যাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে হু প্ৰপ'জ দ্য এটমিক থিয়ৰী ফাৰ্ষ্ট কোনে প্ৰথমতে পৰমাণু তত্ত্বৰ ধাৰণাটো আগবঢ়াইছিলে আৰু ইয়াতে কৈ লওঁ যে আজি যিটো ক্লাছ আমি আৰম্ভ কৰিছো কৰিবলৈ এই ক্লাছটোত আজি সম্পূৰ্ণ পৰমাণু আৰু অণু আৰু পৰমাণু ঠিক আছে এটমছ এণ্ড মলিকুলছৰ ওপৰত গোটেই কুৱেশ্যনছখিনি আছে গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে কি প্ৰথমজন কোনজন বিজ্ঞানীয়ে প্ৰথমতে এই পৰমাণু তত্ত্বৰ ধাৰণাটো আগবঢ়াইছিল ইয়াত কেইবাটাও অপশ্যন আছে জে থমছন ঠিক আছে জন ডেল্টন আৰ্নছ ৰাদাৰফৰ্ড এণ্ড নিলছ ব'ৰ কোনটো এনসাৰ কাৰেক্ট হ'ব তুমি কমেণ্টত জনোৱা কোনটো এনসাৰ কাৰেক্ট হ'ব ঠিক আছে ইয়াত কাৰেক্ট এনসাৰ ইজ অপশ্যন বি ঠিক আছে অপশ্যন বি টোৱে ইয়াত কি হ'ব কাৰেক্ট এনসাৰ হ'ব আজি মই এইটো সাইডৰ পৰা পঢ়াব লাগিব তোমালোকক ঠিক আছে ইয়াত অপশ্যন কি হ'ব বি টোৱে কাৰেক্ট এনসাৰ হ'ব ঠিক আছে জন ডেল্টন ওকে জন ডেল্টন ইজ দা কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো কি কৈছে the smallest particle of an element that retains its properties is called এটা মৌলৰ যিবিলাক ধৰ্ম বা গুণ আছে সেই গুণবিলাক অক্ষুণ্ণ ৰখা আটাইতকৈ সৰু কণিকাটো কি বুলি কোৱা হৈছে একেবাৰে সৰু কণিকাটো অণু যৌগ পৰমাণু আৰু আয়ন অৰ্থাৎ এটা মৌলৰ যিবিলাক কনচেপ্ট এটা মৌলৰ যিটো নেচাৰ প্ৰকৃতি হয় নে নহয় সেই মৌলৰ নেচাৰ বা প্ৰকৃতিটো ক'ত সংৰক্ষণ হৈ থাকে এটম যৌগ অণু আৰু আয়ন তুমি এইখিনিতে এটা কথা জানি থোৱাটো ভাল হ'ব ঠিক আছে তুমি এইখিনিতে এটা কথা জানি থোৱাটো ভাল হ'ব যে অণু বুলি যে কোৱা হ'ল অণুৰ সদায় কি থাকিব দুটা বা তাতোধিক ঠিক আছে দুটা বা তাতোধিক পৰমাণু লগ হৈ পিনে কি গঠন হ'ব অণু গঠন হ'ব আৰু যিটো মৌল বা এলিমেন্ট আৰু পৰমাণু এইটো একেটা বস্তুৱেই গতিকে এটা মৌলৰ যিবিলাক ধৰ্ম সেই ধৰ্মবিলাক সদায় ক'ত সন্নিৱিষ্ট হৈ থাকে চি পৰমাণুত সন্নিৱিষ্ট হৈ থাকে ঠিক আছে মৌলৰ যিবিলাক ধৰ্ম সেই ধৰ্মবিলাক সদায় এটা পৰমাণুৰ ভিতৰত সন্নিৱিষ্ট হৈ থাকে যৌগ আমি পাম দে ইয়াৰ আজি বহুতকেইটা কুৱেশ্যন পাম যৌগ বুলি কৈ দিয়াৰ লগে লগে তাত বেলেগ বেলেগ কেইবাটাও অণু বা পৰমাণু থাকিব পাৰে কিন্তু যেতিয়া পৰমাণু বুলি ক'ব তাত মাত্ৰ এটাই উপাদান থাকিব এবিধেই থাকিব আৰু এটা পৰমাণুটোতে সেই পাৰ্টিকুলাৰ মৌলটো গোটেই কনচেপ্ট অৰ্থাৎ তাৰ কেৰেক্টাৰটো সোমাই থাকে ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 3 নম্বৰ কুৱেশ্যন পৰমাণুত এটা পৰমাণুত অক্সিজেনৰ কিমানটা অণু থাকে ঠিক আছে এটা পৰমাণুত অক্সিজেনৰ কিমানটা অণু থাকিব পাৰে how many molecules in oxygen contain in a atom ঠিক আছে অক্সিজেনৰ ওকে এটা পৰমাণুত অক্সিজেনৰ কিমানটা অণু থাকিব সেইটো একদম ভাল প্ৰশ্নটো পঢ়া ইয়াৰ অপশ্যন দুটা হৈ যাব পাৰে কিন্তু অপশ্যন এ আৰু অপশ্যন বি এই দুটাৰ ভিতৰত কিন্তু কোনোবা এটাহে হ'ব কোনটো কাৰেক্ট এনসাৰ হ'ব জনোৱা এটা অক্সিজেনৰ যিটো অণু ঠিক আছে প্ৰশ্নটো অকণমান ইফাল সিফাল হ'ল এটা অক্সিজেনৰ অণুত ঠিক আছে অক্সিজেনৰ অণুত কিমানটা পৰমাণু থাকে অক্সিজেনৰ অণু বুলি যেতিয়া কৈ দিয়া হয় তেতিয়া O2 হ'ব তাৰ পাৰ্টিকুলাৰ যিটো মেনশ্যনটো ঠিক আছে পাৰ্টিকুলাৰ যিটো তাৰ সংকেত ঠিক আছে অক্সিজেনৰ এটা অণুত কেইটা পৰমাণু থাকে অক্সিজেনৰ দুটা পৰমাণু
O প্লাছ O কৰিলে কি হ'ব অক্সিজেন গঠন হ'ব গতিকে অক্সিজেনৰ দুটা পৰমাণু লৈ পিনি এটা অক্সিজেনৰ অণু গঠন হৈছে গতিকে ইয়াত 2 atoms is the correct answer অক্সিজেনৰ দুটা পৰমাণুৱে কি গঠন কৰে এটা অক্সিজেনৰ অণু গঠন কৰিব ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ What is the chemical formula of water পানীৰ যেটো এনেকুৱা প্ৰশ্ন কিন্তু তোমালোকৰ জিএনএমত আহিবই মই কেইবাবাৰো এনেকুৱা কোৱেশ্চন আলোচনা কৰিছো দেই ভালকৈ পঢ়িবা হল পানীৰ যেটো ৰাসায়নিক সূত্ৰ ৰাসায়নিক যেটো ফৰ্মুলা সংকেত কি পানী বুলি কৈ দিয়া লগে লগে H2O H2 হল পানীৰ H2O হল পানীৰ ৰাসায়নিক সংকেত এটো কাৰেক্ট আনসাৰ হল ইয়াত হাইড্ৰোজেনৰ কেটা অণু আছে হাইড্ৰোজেনৰ ইয়াত এটা অণু আছে কিন্তু হাইড্ৰোজেনৰ পৰমাণু কেটা আছে হাইড্ৰোজেনৰ পৰমাণু ইয়াত দুটা আছে H + H আৰু অক্সিজেনৰ পৰমাণু ইয়াত এটা আছে ঠিক আছে মুঠতে কেটা পৰমাণু আছে বুলি যদি তোমাক কোৱা হয় তেতিয়া ইয়াত কেটা পৰমাণু আছে হাইড্ৰোজেনৰ যেহেতু ইয়াত দুটা আছে অক্সিজেনৰ কেটা আছে সৰি হাইড্ৰোজেনৰ যেহেতু ইয়াত দুটা আছে হাইড্ৰোজেনৰ দুটা আছে অক্সিজেনৰ এটা আছে টোটাল কিমানটা পৰমাণু আছে ইয়াত তিনটা পৰমাণু আছে ক্লিয়াৰ ইয়াত তিনটা পৰমাণু আছে ওকে নেক্সট কোৱেশ্চনটোলৈ যাওঁ একেবাৰে সহজ কনসেপ্ট যিসকলে ক্লাস 9 ভালকৈ পঢ়িছিলা তোমালোকৰ বাবে এইবিলাক প্ৰশ্ন একেবাৰে সহজ কোৱেশ্চনটো কি কৈছে ভৰৰ সংৰক্ষণৰ নীতি অৰ্থাৎ ভৰৰ সংৰক্ষণৰ যেটো সূত্ৰ এই সূত্ৰটো কোনে আগবঢ়াইছিলে ভৰৰ সংৰক্ষণৰ সূত্ৰটো কোনজন বিজ্ঞানীয়ে আগবঢ়াইছিলে ইয়াত কেইবাজন সাইন্টিষ্টৰ নাম দিয়া আছে কোনটো কাৰেক্ট আনসাৰ হ'ব কমেন্টত জনোৱা ভৰৰ যেটো সংৰক্ষণ অৰ্থাৎ পদাৰ্থৰ ভৰ সৃষ্টিও হ'ব নোৱাৰে ধ্বংসও হ'ব নোৱাৰে পদাৰ্থৰ বিনাশ পদাৰ্থ ভৰৰ কেতিয়াও বিনাশ নহয় ভৰ আমি নষ্ট কৰিব নোৱাৰো এই যেটো ধাৰণা এই ধাৰণাটো কোনজন বিজ্ঞানীয়ে আগবঢ়াইছিলে কমেন্টত জনোৱা অপচন এ ইজ দা কাৰেক্ট আনসাৰ অপচন এ টোৱে কি হ'ব ইয়াত শুদ্ধ উত্তৰ হ'ব ঠিক আছে অপচন এ টোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন তলৰ কোনটো ডি পাৰমাণৱিক অণু ডি পাৰমাণৱিক হুইচ অফ দা ফ্লোইং ইজ এ ডাইএটমিক মলিকুল বল যেতিয়া অণু বুলি কৈ দিয়া হ'ব এটা কথা তুমি মন কৰিবে অণু বুলি যেতিয়া কৈ দিয়া হয় ঠিক আছে মলিকুল বা অণু বুলি যেতিয়া কৈ দিয়া হয় তুমি তাত গম পাবা একেবাৰে অতি কমেও তাত দুটা কি থাকিব লাগিব পৰমাণু থাকিব লাগিব একেবাৰে অতি কমেও তাত কেটা পৰমাণু থাকিব দুটা পৰমাণু থাকিব যদি এটা পৰমাণু থাকে তেতিয়া হলে হেতু পৰমাণুই হৈ থাকিব ঠিক আছে হেতু মৌলই হৈ থাকিব কিন্তু যদি দুটা অতি কমেও দুটা পৰমাণু থাকে তেতিয়া তাক অণু বুলি কোৱা হয় যে তলৰ কোনটো এটা দ্বি পাৰমাণৱিক অণু হিলিয়াম নিয়ন হাইড্ৰোজেন এন্ড আৰ্গন কোনটো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে হাইড্ৰোজেন হাইড্ৰোজেন হল এটা দ্বি পাৰমাণৱিক অণু ঠিক আছে হাইড্ৰোজেন H2 আকাৰে থাকে H2 হৈ থাকে ঠিক আছে হাইড্ৰোজেনৰ অণু হৈ থাকে সেইকাৰণে ইয়াক দ্বি পাৰমাণৱিক অণু বুলি কোৱা হৈছে নেক্সট কোৱেশ্চন ওজনৰ পাৰমাণৱিকতা কিমান what is the atomicity of ozone এতিয়া মন কৰিবা ওজন বুলি কৰিলে প্ৰথম তুমি জানিব লাগিব ওজনৰ ওজন বা এটো ওজন বুলি লিখা হয় ওজন এনেকেও লিখা হয় ঠিক আছে ওজনৰ যেটো ৰাসায়নিক সংকেত তুমি হেতু জানিব লাগিব কি বাৰু ওজনৰ ৰাসায়নিক সংকেত জানানে তোমালোকে হল ওজনৰ ৰাসায়নিক সংকেত হল O3 ওজন গেছ বুলি যে কয় ওজন লেয়াৰ এটোই হল তাৰ ৰাসায়নিক সংকেত আৰু ওজন এটা বহুত বিষাক্ত গেছ O3 O3 হল ওজনৰ ৰাসায়নিক সংকেত এতিয়া ইয়াৰ যেটো এটমিচিটি পাৰমাণৱিকতা তোমাক সুধিছে কোনটো কাৰেক্ট আনসাৰ হ'ব বাৰু হল ওজনত দেখিছা অক্সিজেন কেটা আছে তিনটা আছে গতিকে ইয়াৰ এটমিচিটি হ'ব 3 হলে অক্সিজেন ইয়াত যেহেতু তিনটা আছে গতিকে ওজনৰ যেটো পাৰমাণৱিকতা কিবা 3 হ'ব ঠিকে আছে প্ৰশ্নবোৰ কেনেকুৱা আছে ঠিকে আছে এটমছ এণ্ড মলিকুলছৰ আজি গুটে কোৱেশ্চন খিনি থাকিব আৰু শেয়াৰ কৰা লগৰীয়াৰ লগত শেয়াৰ কৰা মাজত একেটা দিন আছে নিজৰ যিজন ভাল বন্ধু বা বান্ধৱী তোমালোকে এই প্ৰশ্নবিলাক দি দিয়া যাতে সিহঁতেও পঢ়িব পাৰে যদি তুমি এপ্লাই নাই কৰা তোমাৰ লগৰজনেটো এপ্লাই কৰিছে তেওঁক দি দিয়া যাতে তুমি পঢ়ি ভালকৈ এগৰাকী নাৰ্ছৰ বাবে প্ৰস্তুতি চলাই ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰি যে আগন্তুক নাৰ্ছ পঢ়িবৰ কাৰণে সুবিধাটো লাভ কৰে হয় নে নহয় গতিকে আমি যেতিয়া ইমানখিনি তোমালোকৰ বাবে বিনামূলীয়াকৈ কৰি আছো তোমালোকেও বিনামূলীয়াকৈ তেখেতক লিংকটো শেয়াৰ কৰি দিব পাৰিবা অন্তত তেখেতৰ দুটা প্ৰশ্ন ভালকৈ জানিব পঢ়িব পাৰিব হয় নহয় থ্যাঙ্কস কব তোমাক যেতিয়া পৰীক্ষাটো দি আহিব যে পৰীক্ষা ৰিজাল্ট দিব ভাল হ'ব তোমাক কব নহয় ভাল লাগিল আৰু তাৰ লগে লগে তোমালোকে যেতিয়া পৰীক্ষা দিবা ঠিক আছে পৰীক্ষা দি যেতিয়া প্ৰশ্নবিলাক পৰীক্ষাত আহিব অহাৰ পিছত যে তোমালোকে পৰীক্ষা হলৰ পৰা ওলাই প্ৰথমতে আমালে মনত পৰিব যে ছাৰসকলে এখিনি পঢ়াইছিলে হয় না আসাম কেৰিয়াৰ পইণ্টত টিচাৰসকলে এখিনি পঢ়াইছিলে সো ছাৰসকলক এটা ফোন কল কৰি হলো নহলে WhatsAppত হলো এটা মেছেজ কৰি ক ছাৰ আপোনালোকে দিয়া প্ৰশ্নখিনি আহিলে আমি ভালকৈ পঢ়িয়ে পাছ কৰি আহিলো আৰু তাৰ লগে লগে আমি এবাৰ সিট পাম হয়নে গতিকে আমাৰ ভাল লাগিব দিয়াচোন জনাবা দেই পৰীক্ষাত তোমালোকে কেনেকুৱা হল পৰীক্ষা আশা কৰিছো সকলোৰে ভাল হ'ব মাজত আৰু কেইটামানহে দিন আছে হয় না 28 তাৰিখে যেহেতু পৰীক্ষা ওকে সোডিয়াম ক্লোৰাইডৰ ৰাসায়নিক সূত্ৰটো কি বাৰু সোডিয়াম ক্লোৰাইডৰ ৰাসায়নিক সূত্ৰ প্ৰথমতে তুমি জানিব লাগিব সোডিয়ামৰ সংকেতটো কি সোডিয়ামৰ সংকেতটো Na হয় ক্লোৰাইড বুলি কৈলে ক্লোৰিনৰ কথা কৈছে NaCl গতিকে NaCl হল সোডিয়াম ক্লোৰাইডৰ ৰাসায়নিক সূত্ৰ হল ইয়াৰে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে সৰি ইয়াৰে অপচন বি নহয়
চি টো কাৰেক্ট এনসাৰ হ'ব NaCl NaCl হল সোডিয়াম ক্লোৰাইড হল ইয়াৰ সোডিয়াম ক্লোৰাইডৰ ৰাসায়নিক সূত্র হল কি NaCl ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটোলৈ যাওঁ কিমানটা কণা যিকোনো পদাৰ্থ এক মোল থাকে এক মোল ঠিক আছে এক মোল একচুৱেলি মোল নহয় এটো মল হ'ব ঠিক আছে এক মলত কিমানটা কণিকা থাকে হেতু তোমাক সুধিছে ভালকৈ চাবা এক মল এটো মোল নহয় হা মল বুলি আছে এটো আমি মল বুলি কওঁ ক্লাস 9 ৰ এভোগাড্ৰ সংখ্যাৰ লগত আছিল এই বস্তুখিনি মনত আছে নাই তোমালোকৰ ঠিক আছে এক মলত কিমানটা কণা থাকে ভালকৈ চোৱা অপচন কিটা এক মলত কিমানটা কণা থাকে কোৱা কমেন্টত জনোৱা okay 6.022 into 10 to the power 23 particles in 1 mole 1 মলত কিমান থাকিব ইমানটা কণিকা থাকিব বহুত ডাঙৰ সংখ্যা কিন্তু মই আগৰ ক্লাছটো কৈছো যদি 10 ৰ ঘাতটো বিয়োগত থাকে তেতিয়ালে গম পাবা এটো বহুত সৰু সংখ্যা আৰু যদি 10 ৰ ঘাত যদি যোগত থাকে তেন্তে গম পাবা এটো বহুত ডাঙৰ সংখ্যা এটা ঠিক আছে ওকে নেক্সট কোৱেশ্চনটোলৈ যাওঁ এভোগাড্ৰ সংখ্যা কোনটো এক মলৰ সংখ্যাটোৱে হল এভোগাড্ৰ সংখ্যা এক মলৰ যেটো সংখ্যা এক মলৰ সংখ্যাটোৱে হল এভোগাড্ৰ সংখ্যা এক মলৰ সংখ্যা আমি অকমানত কি পাইছিলো 6.022 into 10 to the power 23 হয় নহয় গতিকে এভোগাড্ৰ নাম্বাৰটোক Na আখৰে বুজোৱা হয় কেতিয়াবা n নট আখৰেও বুজোৱা হয় ঠিক আছে এভোগাড্ৰ সংখ্যাটোক ৰিপ্ৰেজেন্টেড বাই এভোগাড্ৰ নাম্বাৰ ইজ ৰিপ্ৰেজেন্টেড বাই Na নাম্বাৰ অফ এভোগাড্ৰ গতিকে নাম্বাৰ অফ এভোগাড্ৰ হল 6.022 into 10 to the power 23 ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কোন কণিকাৰ ঋণাত্মক আধান থাকে ভালকৈ চোৱা which particle has a negative charge এতিয়া ভালকৈ তুমি এটা কথা জানি লব লাগিব আমাৰ যিবিলাক পৰমাণু ঠিক আছে আমাৰ যেটো পৰমাণু এটা পৰমাণু গৰ্ভত কি থাকিব এটা নিউক্লিয়াছ থাকিব কোষ কেন্দ্ৰ থাকিব বা সৰি কেন্দ্ৰ থাকিব এই কেন্দ্ৰ দুটা বস্তু থাকে এটা হল কি প্ৰটন আনটো হল নিউট্ৰন আৰু এই নিউক্লিয়াছৰ চাৰিওফালে কিছুমান উপপাৰমাণৱিক কণা ঘূৰি ফুৰে সেইবিলাকে হল কি ইলেক্ট্ৰন এই যিবিলাক প্ৰটন আছে এইবিলাক পজিটিভলি চাৰ্জ হয় ধনাত্মকভাৱে আহিত এইবিলাক নিউট্ৰন যিবিলাক যি আছে যেটো হল চাৰ্জলেস যাৰ কোনো চাৰ্জ নাথাকে আৰু যিবিলাক ইলেক্ট্ৰন আছে এইবিলাক কি হয় নিগেটিভলি চাৰ্জ হয় নিগেটিভ চাৰ্জ তো তোমাক সুধি আছিল নিগেটিভলি চাৰ্জ ইয়াত কি হয় সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ হল সি টো হ'ব শুদ্ধ উত্তৰ হল অৰ্থাৎ কোনো কণিকাৰ অৰ্থাৎ যিবিলাক এটমৰ ঋণাত্মক আধান ক'ত থাকে ইলেক্ট্ৰন বিলাকতে থাকে ঠিক আছে ইলেক্ট্ৰন বিলাকতে থাকে ওকে নেক্সট কোৱেশ্চনটো কি কৈছে কাৰ্বনৰ আপেক্ষিক পাৰমাণৱিক ভৰ কিমান কাৰ্বনৰ আপেক্ষিক পাৰমাণৱিক ভৰ হল ইয়াত ৰিলেটিভ এটমিক মাস নাম্বাৰ ওকে কাৰ্বনৰ আপেক্ষিক পাৰমাণৱিক ভৰ কিমান হ'ব জনোৱা 6u 12u 14u 16u u টোৱে কি বুজায় এটমিক মাস ইউনিট এ সৰি আজি মুহাৰ খোৱা নাই এই AMU এটমিক মাস ইউনিট যাক চমুকৈ ইউ আখৰে ৰিপ্ৰেজেন্ট কৰে হয়নে পাৰমাণৱিক ভৰ একক সো কাৰ্বনৰ আপেক্ষিক পাৰমাণৱিক ভৰ কিমান 12u ঠিক আছে কাৰ্বনৰ আপেক্ষিক পাৰমাণৱিক ভৰ হল 12u ঠিক আছে ওকে নেক্সট কোৱেশ্চন which of the following is a compound তলৰ কোনটো এটা যৌগ মই অকমান আগত তোমাক এটো কথা কৈছিলো হয়নে যৌগ হবৰ বাবে কি হ'ব লাগিব অতি কমেও দুটা বা তাতোধিক মৌল বা অণু থাকিব লাগিব পৰমাণু বা অণু থাকিব লাগিব অক্সিজেন বুলি কৈ দিয়াৰ লগে লগে অক্সিজেনৰ সংকেতটো এইটো নাইট্ৰজেনৰ সংকেতটো এইটো ওৱাটাৰৰ সংকেতটো এইটো আৰু হাইড্ৰজেনৰ সংকেতটো এইটো হাইড্ৰজেন ইয়াত কেটা আছে দুটা একেবিধ উৎপাদন আছে নি একেবিধ যদি থাকে তেতিয়া নহব ইয়াত অক্সিজেনে আছে কেৱল ইয়াত অক্সিজেন নাইট্ৰজেনে আছে কেৱল ইয়াত হাইড্ৰজেন আছে কেৱল এবিধ উৎপাদন থাকিলে নহব কম্পাউন্ড বা যৌগ ফৰ্ম কৰিবৰ কাৰণে বেলেগ বেলেগ কেইবাটাও কি হ'ব লাগিব উৎপাদন হ'ব লাগিব ইয়াত দুটা আছে এটা হল কি হাইড্ৰজেন আনটো হল কি এটা হাইড্ৰজেন হল আনটো হল কি অক্সিজেন গতিকে বেলেগ বেলেগ যেতিয়া দুটা থাকিব তেতিয়া হি কি গঠন কৰিব এটা যৌগ গঠন কৰিব দেন অপচন সি হল সি ইজ দা কাৰেক্ট আনসাৰ এটো তোমালোকে জানা যে জিএনএম ৰ বাবে আসাম কেৰিয়াৰ পইণ্টে অল আসামত খুব বেছি ভালকৈ ইনফৰমেশন লৈ তোমালোকৰ বাবে
খুব কোৰ্স ৰাখি পিনে ক্লাছ কৰি আছো আমি হয়নে গতিকে অকল ইউটিউবতে আমি ক্লাছ কৰি থকা নাই পাৰ্টিকুলাৰ কেইটামান এমচিকিউ কেইটামান কোৱেশ্চন আলোচনা কৰি থকা নাই আমি পুৰা কনসেপ্ট ওয়াইজ বস্তুখিনি তোমালোকৰ বাবে আমাৰ এপত লৈ গৈছো গতিকে তোমালোকে আমাৰ এপত জয়েন কৰা আমাৰ যেটো WhatsApp কমিউনিটি আছে তাত জয়েন কৰা ঠিক আছে তাত বহুতখিনি আপডেট গৈ থকা পাই থকা যায় তাৰ লগে লগে তোমালোকে আমাৰ এপত জয়েন কৰিব বাবে আমাৰ তলত যেটো নাম্বাৰ ঘূৰি আছে তাত এটা তোমালোকে কল কৰা ঠিক আছে মাত্ৰ 499 रुपीस পে কৰি তোমালোকে আমাৰ এপত জয়েন হ'ব পাৰিবা যাৰ কাৰণে তোমালোকে তলত ঘূৰি থকা নাম্বাৰটোত কল কৰি পিনে আমাৰ লগত যে ক'ব লাগে যে আমি জিএনএম কোৰ্সটো জয়েন কৰিব বিচাৰো তেতিয়া তোমালোকক এটা কিউআৰ কোড পঠিয়াই দিয়া হ'ব তাত পেমেন্ট কৰি দিয়াৰ পিছত আমাৰ টিমে তোমালোকক কল কৰিব নতুবা আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপটো ডাউনলোড কৰাৰ পাছত আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত গৈ পিনে তোমালোকে আমাৰ যেটো জিএনএম কোৰ্স আছে তাত ক্লিক কৰি পেমেন্ট কৰাৰ পিছত তোমালোকে লগে লগে ক্লাছ ল'ব পাৰিবা আৰু ইয়াতকে কি লাগে হয় না মাত্ৰ 569 নতুবা 499 रुपीस তোমালোকৰ বাবে কোৰ্স এভেইলেবল হৈছে য'ত গুটেখিনি বস্তু ইনক্লুড হৈ আছে ওকে 14 নম্বৰ কোৱেশ্চনটোলৈ যাও হল পাবলিসিটি অকমান কৰিলো এতিয়া মেইন কথাটোলৈ যাও ঠিক আছে অক্সিজেনৰ যোগ্যতা কিমান ভেলেন্সি জানিবৰ কাৰণে প্ৰথম কথা তুমি জানিব লাগিব তাৰ পাৰমাণবিক সংখ্যা জানিব লাগিব এটমিক নাম্বাৰ জানিব লাগিব অক্সিজেনৰ পাৰমাণবিক সংখ্যা কি যদি আমি কাউন্ট কৰিবলৈ যাও হাইড্ৰোজেনৰ পৰা যদি স্টাৰ্ট কৰো হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন কিমান নম্বৰত আছে 1 2 3 4 5 6 7 8 8 নম্বৰত অক্সিজেন আছে এতিয়া যদি আমি ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস সজাও তেতিয়াহলে কে এল এম সেল যদি বনাও প্ৰথম সেলৰ সৰ্বাধিক দুটা ইলেক্ট্ৰন থাকে সো ইয়াত মই দুটা ইলেক্ট্ৰন পাতিলো নেক্সট সেলত কেটা থাকিব সৰ্বাধিক 8টা থাকে মই যেহেতু ইয়াৰ 8 হয় মই দুটা বহাই দিলো ইয়াত কেটা থাকিলে আৰু 6টা বাকি থাকিলে মই 6টা ইয়াত বহাই দিলো মই কৈছিলুৱে যে যিবিলাক প্ৰত্যেকটো মৌলই তাৰ যোজক কক্ষ অৰ্থাৎ যেটো বাহিৰৰ কক্ষপথ ইয়াৰ L2 ইয়াৰ বাহিৰৰ কক্ষপথ ইয়াৰ 8টা ইলেক্ট্ৰনে ফুলফিল কৰিব বিচাৰে ঠিক আছে সো ইয়াত 6টা আছে আৰু 8টা ইলেক্ট্ৰনে ফুলফিল হ'বলৈ আৰু কেটা ইলেক্ট্ৰন লাগে দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে এই যে দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন থাকিল এই দুইটোৱে হল অক্সিজেনৰ কি যোগ্যতা ইটস মিন ভ্যালেন্সি সো অপশন বি ইজ দা কারেক্ট आंसर অক্সিজেনৰ যোগ্যতা কিমান 2 ক্লিয়াৰ ঠিকে আছে একদম পুৰা ক্লিয়াৰ ন ওকে বঢ়িয়া নেক্সট কোৱেশ্চনলৈ যাও 15 নম্বৰ কোৱেশ্চন ক্যালসিয়াম অক্সাইডৰ সংকেত কি ক্যালসিয়াম মানে Ca অক্সিজেনক অক্সাইড বুলি কোৱা হয় ঠিক আছে অক্সিজেনক অক্সাইড ক্যালসিয়াম অক্সাইড গতিকে ক্যালসিয়াম অক্সাইডৰ সংকেতটো হ'ব CaO বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ সংকেত আহিব পৰীক্ষাত দেই CaO ইজ দা কারেক্ট आंसर 16 নম্বৰ কোৱেশ্চন এমোনিয়া যাক NH3 ভালকৈ এটা কথা নোটিস কৰিবা তোমালোকে এমোনিয়া ঠিক আছে NH3 মানে হল এমোনিয়া আৰু NH4 মানে হল কি এমোনিয়াম মটো আহি গলে ইয়াত 4 হৈ যাব আৰু যদি মটো নাথাকে অকল এমোনিয়া থাকে তেতিয়াহলে NH3 হেতু কিন্তু মনত ৰাখিবা তাৰ লগে লগে CH4 মানে কি মিথেন এটো মনত ৰাখি থবা ইয়াক কি গ্যাস বুলি কোৱা হয় প্ৰাকৃতিক গ্যাস বুলি কোৱা হয় ঠিক আছে ওকে নেক্সট নহয় প্ৰশ্নটো উত্তৰ দিয়া নাই এমোনিয়া অণুত থকা অণু এটাত থকা পৰমাণু সংখ্যা কিমান এমোনিয়াত কেটা পৰমাণু আছে তুমি যদি ভালকৈ নোটিস কৰা দেখিবা হাইড্ৰোজেন ইয়াত কেটা আছে 3টা আছে নাইট্ৰোজেন ইয়াত কেটা আছে এটা আছে মুঠতে কেটা হল 4টা আছে না 4টা অপশন আছে অপশন সি ইজ দা কারেক্ট आंसर একদম সহজ ঠিক আছে অপশন সি ইজ দা কারেক্ট आंसर ওকে 17 নম্বৰ কোৱেশ্চনটোলৈ যাও কোনটো উপপাৰমাণবিক কণিকাৰ কোনো আধান নাই অকমান আগত এটো কথা আমি আলোচনা কৰিছিলো উপপাৰমাণবিক কণিকা পৰমাণুৰ 3টা উপপাৰমাণবিক কণিকা থাকে হয় কি থাকে মাজত থাকে প্ৰটন এন্ড নিউট্ৰন থাকে আৰু বাহিৰত কি থাকে ইলেক্ট্ৰন থাকে এটো কৈছিলো মই পজিটিভ এটো কৈছিলো মই নেগেটিভ আৰু নিউট্ৰন বিলাক কি হয় চাৰ্জলেস has no charge it means chargeless so option C is the correct answer নিউটন বে কি হবে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঠিকে আছে কেনেকুৱা পাইছা ক্লাস বিলাক কেনেকুৱা পাইছা ভাল লাগিছে নে ঠিক আছে ভাল লাগিছে নে কমেন্টত জনাই দিবা ভাল লাগিছে বুলি জনাই দিবা বেয়া লাগিছে যদি ভাল লাগিছে বুলি কৈ দিবা একো নহয় আমি ক্লাস গিটা কৰি থাকিবলৈ ভাল পাম ঠিক আছে ভাল লাগিছে বুলি কৈ দিবা বেয়া লাগিছে বুলি নকবা ভাল লাগিছে বুলি কবা ঠিক আছে আৰু যদি ভাল পাইছা ক্লাস বিলাক তেতিয়ালে আমাৰ এপত আহিবা এপত ধুনিয়াকৈ পঢ়া এপত পঢ়ি শুনি তোমালোকে জিএনএম বাবে প্ৰস্তুতি চলাই একদম সুন্দৰকৈ যাতে পৰীক্ষাটো পাছ কৰিব পাৰা হয় নহয় অকল আমি পঢ়াই দিলে নহব দেই আমি বস্তুবোৰ দিলে নহব আৰু আমি এটো ক'ব নোৱাৰো যে আমি তোমালোকক পাছ কৰাই দিম বুলি কেতিয়াও নকওঁ আজিলৈকে কোৱা নাই যদি তোমালোকে নপঢ়া তোমালোকক আমি নহয় সবে যদি তোমালোকক হেঁচামে ধৰি পঢ় বুলি কৈ থাকে নহয় তোমালোকে পাছ নকৰিবা নিজে পঢ়িব লাগিব নিজে পঢ়িলে সকলো সম্ভৱ যদি নপঢ়া আমি পঢ়াই থাকিম ছাৰহঁতক পেমেন্ট কৰি দিছো ছাৰহঁতে দিব আমাৰ গাঁও এনেকুৱা একো নহব যদি তুমি নিজে নপঢ়া হয় না নহয় গতিকে ভালকে নিজে পঢ়া দেই নিজে পঢ়া আমাৰ ক্লাস বুলো আমি এটা সাপোর্ট দি আছো তোমালোকক হয় নহয় বাট তোমালোকে নিজে পঢ়িব লাগিব দেই ওকে 18 নম্বৰ কোৱেশ্চনটো কাৰ্বন ডাই অক্সাইডৰ আণবিক সূত্ৰ কি বাৰু একেবাৰে সহজ কাৰ্বন ডাই অক্সাইড কি আখৰে বুজোৱা হয় এইবিলাক আহিব একদম মই বেছি আনিছো বেছি ক্ৰিটিকেল নাই না কাৰ্বন ডাই অক্সাইডৰ আণবিক সূত্ৰ হল CO2 ঠিক আছে
CO2 ওকে 19 নম্বৰ কোৱেশ্চন সোডিয়ামৰ যোজ্যতা কিমান হোৱাট ইজ দা ভ্যালেন্সি অফ সোডিয়াম অকমান আগত এইটো কথা আমি আলোচনা কৰিছিলো মই তোমাক এটাই কৈ দিছো মই গোটেই বস্তুটো এবাৰ কনসেপ্টটো নকওঁ সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 হল এটোৱে কৈ দিছো ইয়াৰ তুমি চেক কৰিবা কে এল এম সেলত কিমানটা আছে একেবাৰে বাহিৰৰ সেলটোত কিমান আছে আৰু তাক 8 পাবৰ কাৰণে তাক কিমানটা প্ৰয়োজন বা এৰি দিব লাগিব সো সোডিয়ামৰ যেটো যোজ্যতা হল 1 মই এটো কৈ দিছো এই বস্তুটো তুমি এবাৰ নিজে কাউন্ট কৰি লবা ঠিক আছে আমাৰ এপত এইবিলাক বস্তু শিকোৱা আছে বাৰু ওকে 20 নম্বৰ কোৱেশ্চনটো তলৰ কোনটো অণু নহয় বুলি কৈছে ইয়াত কোনটো অণু নহয় কোৱা ইয়াত পৰমাণু ইয়াত এটাও নাই ইয়াত পৰমাণু ডাইৰেক্টলি পৰমাণু ইয়াত এটাও নাই সব অণুৱে গঠন হৈ আছে আৰু ইয়াত এটা কি আছে যৌগ আছে গতিকে ইয়াত কোনটো অণু নহয় এটো অণু হয় এটো হয় কাৰণ ইয়াত একে দুটা উপাদান আছে অণু কোনটো নহয় ইয়াত NaCl টো ইয়াত কি নহয় অণু নহয় ঠিক আছে NaCl টো ইয়াত কি নহয় অণু নহয় এটো এটা যৌগ কম্পাউন্ড ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ যাও 21 নম্বৰ পাৰমাণৱিক সংখ্যাই কি প্ৰতিনিধিত্ব কৰে পাৰমাণৱিক সংখ্যাক z আখৰে বুজোৱা হয় পাৰমাণৱিক সংখ্যাক z আখৰে বুজোৱা হয় z for zebra নহয় z for পাৰমাণৱিক সংখ্যা ঠিক আছে এটমিক নাম্বাৰ তো পাৰমাণৱিক সংখ্যা আৰু এটা সংখ্যা বুজায় হেটো নাম্বাৰস অফ প্ৰটন পাৰমাণৱিক সংখ্যা নাম্বাৰস অফ প্ৰটন বুজায় ঠিক আছে গতিকে অপচন সি ইজ দা কাৰেক্ট আনসাৰ পাৰমাণৱিক সংখ্যা নাম্বাৰস অফ প্ৰটনটো বুজায় ঠিক আছে ওকে নেক্সট কোৱেশ্চন পাৰমাণৱিক ভৰ একক অকমান আগত আমি কৈছিলো এটমিক মাস ইউনিট ঠিক আছে এটমিক মাস ইউনিট কোনটো আখৰে বুজোৱা হয় এটমিক মাস ইউনিট মানে চমুকৈ AMU এটমিক মাস ইউনিট ইয়াক চমুকৈ ইউ আখৰে বুজোৱা হয় এটমিক মাস ইউনিটক কি আখৰে বুজোৱা হয় ইউ আখৰে বুজোৱা হয় মই আগৰ ক্লাস কিটাটো কৈছো এতিয়াও কৈছো যিখিনি আমি ৰেকৰ্ডেড ক্লাস আনি আছো তোমালোকৰ বাবে এই ৰেকৰ্ডেড ক্লাস খিনি কি হৈছে খুব কম সময়ত মই বেছি ইনফৰমেশন দিবলৈ তোমালোকক কোৱেশ্চনবোৰ দিও ঠিক আছে গতিকে আমি লাইভ ক্লাস লৈ আহো লাইভ ক্লাস বিলাকত কি কৰো যে তোমালোকে প্ৰশ্নবোৰ দিবৰ কাৰণে সুবিধা দিও আৰু হবাৰুতকৈ ইম্পৰ্টেন্ট বস্তু আমি দুই এটা দিনৰ পাছতে তোমালোকৰ বাবে মাৰাথন ক্লাস লৈ আহিম গোটেই কেজন টিচাৰে একে লগতে প্ৰায় 3 ঘণ্টামান সময় তোমালোকক ক্লাস কৰিম সায়েন্স ম্যাথছ আৰু ইংলিশ ঠিক আছে গতিকে কেনেকুৱা হ'ব কমেন্টত জনোৱা মাৰাথন ক্লাস লৈ আহিম একদম আমাৰ এপটো জয়েন হৈ থাকা কিন্তু জিএনএম ৰ বাবে বহুত ইম্পৰ্টেন্ট সকলোৱে ক্লাস কৰিবা তোমালোকে ঠিক আছে 22 গুছি গল এবাৰ 23 নম্বৰ কোৱেশ্চনলৈ যাও পানী অণু কেনেকৈ গঠন হয় অৰ্থাৎ পানী অণুত কি থাকে পানী অণুত কি থাকে কেৱল হাইড্ৰোজেন থাকে নেকি নে কেৱল অক্সিজেন নে হাইড্ৰোজেন আৰু অক্সিজেন দুইটাই নে কেৱল কাৰ্বন ইয়াত দুটা বস্তুৱে থাকিব লাগিব এটা H2O অৰ্থাৎ হাইড্ৰোজেন আৰু অক্সিজেন দুটাই থাকিব সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ হল এন্ড লাষ্ট কোৱেশ্চন অফ দা সেশন ৰাসায়নিক সংকেতে কি নিৰূপণ কৰে ইয়াৰ এনসাৰটো সোমাই গল ইয়াৰ এনসাৰটো আহিয়ে গল দেই ঠিক আছে ৰাসায়নিক সংকেতে কি নিৰূপণ কৰে দুটা পৰমাণুৰ ধৰণ আৰু সংখ্যা ঠিক আছে পৰমাণুৰ টাইপ কেনেকুৱা টাইপৰ পৰমাণু হয় হেতু মানে তাৰ যৌগ গঠন কৰে নে হি কেনেকুৱা কি হয় আৰু নাম্বাৰ পাৰমাণৱিক তাৰ সংখ্যাটো হি গঠন কৰে বা তাৰ আণৱিক সংখ্যাটো হি গঠন কৰে পাৰমাণৱিক ভৰটো হি দেখুৱাই দিয়ে হয়নে সো এই সেশনটোত আজি এখিনি কোৱেশ্চন লৈ আহিছিলো তোমালোকৰ বাবে ঠিক আছে তোমালোকৰ বাবে আজি এই সেশনটোত এখিনি কোৱেশ্চন লৈ আহিছিলো আৰু আকৌ যাওতে লাষ্টত এটো কথা কৈ থৈ গৈছো যেহেতু আমাৰ ক্লাস হৈ আছে হয় মাত্ৰ 499 তোমালোকে আমাৰ কিউআৰ কোডত যদি পেমেন্ট কৰা মাত্ৰ 499 পে কৰি তোমালোকে আমাৰ ক্লাসটো জয়েন হ'ব পাৰিবা ঠিক আছে ওকে গতিকে এটোৱে কও যাতে ভালকৈ পঢ়া তোমালোকে সুন্দৰকৈ আমাৰ ইউটিউবৰ ক্লাসখিনি লৈ থাকা আমাৰ এপৰ ক্লাসখিনি লোৱা ঠিক আছে আৰু হেখিনি ষ্টুডেন্টৰ বেছি লাভ হৈছে যিখিনি আমাৰ এপত ক্লাস কৰাৰ পিছত ইউটিউবত ক্লাস কৰিবলৈ আহিছে কাৰণ এপত আমি কনসেপ্টবোৰ ক্লিয়াৰ কৰি থৈছো আৰু ইউটিউবত আমি এই প্ৰেকটিছৰ কাৰণে ক্লাসবোৰ কৰাই আছো হয় না নহয় গতিকে চোৱা ইউটিউবৰ ক্লাস বিলাকে তোমাক বহুত হেল্প কৰিব যিসকলে এপত জয়েন হৈ আছে ঠিক আশা কৰো তোমালোকে ভালকৈ পঢ়ি থাকিবা আৰু মাজত এইটা দিনহে আছে দেই তাৰ পিছত জুনৰ 28 তাৰিখে কিন্তু তোমালোকৰ পৰীক্ষা 2 ঘণ্টা পৰীক্ষা হ'ব আৰু এই পৰীক্ষাটো যদি ভাল হয় তোমালোকৰ লাইফটো চেঞ্জ হৈ যাব যেটো সপোন আছে তোমালোকৰ এগৰাকী নাৰ্ছ হয় নাৰ্ছ হবৰ কাৰণে প্ৰাৰম্ভিক তোমালোকে পৰীক্ষাটো কিন্তু দিবই লাগিব গতিকে এই পৰীক্ষাটো দিয়াৰ আগত তোমালোকে পঢ়িব লাগিব আৰু যিসকলে আমাৰ এপত জয়েন হ'ব বিচাৰে তোমালোকে আমাৰ তলত থকা নাম্বাৰটোত কল কৰি আমাৰ এপটো ডাউনলোড কৰি আমাৰ এপত জয়েন হোৱা ভালকৈ ক্লাছবিলাক কৰা সো আজিলৈ ক্লাছটো ইমানতে শেষ কৰিছো পুনৰ এটা নতুন ক্লাছত পুনৰ তোমালোকক লগ পাম আজিলৈ গুড নাইট